ইতিমধ্যে ব্ৰহ্মাই সৃষ্টি কাৰ্যৰত হৈছে। প্ৰথমে ব্ৰহ্মাই পঞ্চভবা সৃষ্টি কৰিলে আৰু এই সৃষ্টিৰ পিছত দেখিছে এই সকল সৃষ্টি দ্বাৰাৰ ব্ৰহ্মা সৃষ্টি ভাল নহ'ল। সেয়ে পুনৰ ব্ৰহ্মাই ভগৱন্তক চিন্তা কৰি ইয়াৰ পিছতেই 4জন পুত্ৰ জন্ম দিলে, অৰ্থাৎ 4 সিদ্ধ। ইতিমধ্যে ব্ৰহ্মাৰ প্ৰথম সৃষ্টি ভাল যে নহ'ল, ইয়াৰ কিছু কাৰণ আছে। কাৰণ ব্ৰহ্মাই যদিও ভগৱন্তক আৰাধনা কৰি পদ্মকল্পত ভগৱন্তক সাক্ষাৎ দৰ্শন কৰিছিল, ভগৱন্তৰ কৃপা লাভ কৰি সৃষ্টি কাৰ্যৰত হৈছিল, সৃষ্টিৰ পাতনিত মাজতে ভগৱন্তৰ অকণমান এৰিও নিজে সৃষ্টি কাৰ্য কৰিছিল। সেই হেতুকে ব্ৰহ্মাৰ সৃষ্টি পোনপ্ৰথমে বেয়া হৈছিল। তদনুৰূপ আমিও মানুহ সমস্তই সংসাৰত কাৰ্যৰত হয়। আমি সমস্তই যেনেভাৱে সতি সন্ততি সৃষ্টি কৰাৰ চিন্তা কৰিছোঁ, আমিও ভগৱন্তক এৰি ভগৱন্তক চিন্তা নকৰি সৃষ্টি কৰাৰ বাবে আমাৰো তেনে সৃষ্টি হৈছে ব্ৰহ্মাৰ দৰে। অৰ্থাৎ যেনেকৈ ব্ৰহ্মা সৃষ্টি যেনেভাৱে হ'ব লাগিছিল হোৱা নাই, তদনুৰূপ আমাৰ মনুষ্যসকলৰো যেনে পুত্ৰ সন্তান জন্ম দিব লাগিছিল, যেনে কন্যা জন্ম দিব লাগিছিল, তেনেভাৱে জন্ম দিব পৰা নাই। সেয়েহে ব্ৰহ্মাই চিন্তা কৰি দ্বিতীয়তে 4জন পুত্ৰ জন্ম দিলে, অৰ্থাৎ 4 সিদ্ধ। সেই 4 সিদ্ধক ব্ৰহ্মাই ক'লে তোমালোকে কি কৰা, সংসাৰ কৰা। সেই 4 সিদ্ধই ক'লে যে সেই পিতৃদেৱ আমি সংসাৰ কৰিব নোৱাৰিম। আৰু সেই 4জনে সেই শিশুকালৰ পৰাই ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিলে, ব্ৰহ্মচৰ্য ধৰ্ম পালন কৰি কেৱল পৰমপ্ৰভু ভগৱন্ত কৃষ্ণকে চিন্তা কৰিব ধৰিলে। এই ভুৱৰ মধ্যৰ পৰা একাদশ ৰুদ্ৰ সৃষ্টি হৈছিল। ইতিমধ্যে ৰুদ্ৰসকলৰ কথা উল্লেখিত হৈছে। একাদশ ৰুদ্ৰ সৃষ্টি হ'ল। সেই ৰুদ্ৰ সৃষ্টি হোৱাৰ লগে লগে ৰুদ্ৰই কৈছিল যে হে পিতৃ, মই কোন, মোৰ থকা স্থান ক'ত, মই কি কৰ্ম কৰোঁ। চব কেনেকুৱা কালন্তক জন্ম হয়, বাপেকক ঠাই বিচাৰিছে। অৰ্থাৎ আজিকালি ল'ৰাই বিচৰা দৰে মোক মাটি ক'ত দিছ, মই ঘৰ বনাই ল'ম, তহঁতৰ লগত মই নাখাওঁ, মই অকলে খাম। তদনুৰূপ আজি ৰুদ্ৰই কৈছে হে পিতৃ, মোৰ নাম কি, মই কি কৰ্ম কৰিব লাগে, মোৰ স্থান ক'ত আছে, তুমি মোক দিয়া। এতিয়া সেই ৰুদ্ৰ একাদশ ৰুদ্ৰৰ ভিতৰত হৈছে কালাগ্নি ৰুদ্ৰই মূল। ইতিমধ্যে সেই ৰুদ্ৰসকলৰ কথা উল্লেখিত হৈছে। ব্ৰহ্মা অসমৰ ভুৱ মধ্যৰ পৰা সৃষ্টি হোৱা ৰুদ্ৰক এতিয়াৰ সেই 11জন ৰুদ্ৰক 11টা ঠাই দিছে। ইতিমধ্যে উল্লেখিত হৈছে, প্ৰভুকেইজনাই পাঠ কৰি গৈছে। সেই ৰুদ্ৰসকলৰ নাম হৈছে ঋতুধ্বজ, উদ্ধৰেতা, ভুৱ, মুনু, কাল, মুনু, বামদেৱ, ধৃতবত, শিৱ, মহিষণ, মহানাৰাবৰ। এই 11জন আৰু 11জন পুত্ৰক 11গৰাকী কইনা দিলে, অৰ্থাৎ বিয়া কৰাই দিলে। সেই 11গৰাকীৰ নাম হৈছে উমা, ইৰা, অম্বিকা, ৰসলোমা, ইয়াৱতী, শ্ৰদ্ধা, দীক্ষা, চণ্ডী, সপী আৰু স্বৰ্ধিতি। এই 11গৰাকীক ভাইজা দি 11টা স্থান দিলে। সেই 11 স্থান সূৰ্যত দিলে, চন্দ্ৰত দিলে, আকাশত, তব এনেকৈ কৰি 11টা স্থান দিলে। সেই 11জন ৰুদ্ৰক 11গৰাকী পত্নী কৰি। ইতিমধ্যে সেই 11জন ৰুদ্ৰই 11গৰাকী নিজা নিজা পত্নীক লৈ তেওঁলোকৰ সৃষ্টি কাৰ্যৰত হৈ। চাওকচোন, সেইসকল ৰুদ্ৰই সৃষ্টি কৰা তেওঁলোকৰ পুত্ৰসকলনো কেনেকুৱা, কাক কাক সৃষ্টি কৰিলে
পিছৰ পদত সুন্দৰভাৱে তেওঁলোকৰ পুত্ৰসকলৰ নাম উল্লেখিত কৰিছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ দেশলেশ্বৰ জিলা নানা বিধ প্ৰজা আপুনি যে মনে প্ৰজা গণুষেহীনৈ ভূত পেট পিশাচ চন্দমহা সমস্ত গাঁৱে আছে অসংখ্যাত বল কটু হব নীল দেখি কটুৰ গাঁও সমস্তৰে উন্নতিব দুৰ্জন স্বভাৱ কটু বহু পাৱ কটু তিনিচা ভৰি চকু প্ৰকাশয় ঘূৰ অগ্নিসূৰ্য ৰুদ্ৰ সজিলন্ত এহি মতে যাচৰি চতুৰ্ভেদি বেৰি যেন জগত হেন সংখ্যাত উঠো দেখিছি চমকিত হুয়া বুলি লন্ত শুনি কহৰ আবে মুহুৰ বচন ইখব প্ৰজাৰ কিছু নাহি প্ৰয়োজন মই সম্বন্ধিতে তু দশু দিশ উগ্ৰ দৃষ্টি পাতে যেন দহিবে খোজ জয় কৃষ্ণ এতিয়া সেই ৰুদ্ৰসকলে সৃষ্টি কৰা পুত্ৰসকল কিছুমান ভূত পেট আৰু পিকাচ এনেভাৱে সৃষ্টি কৰিলে আৰু তেওঁলোকৰ দেখাত আছিল সমস্তবোৰ অসংখ্য শক্তি আছিল দেহত কিছুমান দেখা আছিল ৰং নীলা কিছুমান তেজৰ দৰে ৰঙা এনে অসংখ্য গা বৰণ আছিল আৰু তেওঁলোকৰ স্বভাৱবোৰ উগ্ৰ স্বভাৱ কিছুমান পুত্ৰ আছিল 3খন ভৰি ঠেং কিছুমানৰ আছিল 4খন কিছুমানৰ 2খন কিছুমানৰ 1খন এনেভাৱে অনেক পুত্ৰ জন্ম দিলে আৰু সেইসকলে যি দিশে চকু ফুৱাই চাই তেওঁলোকৰ দেখাত একুৰা অগ্নি দৰে চকু আৰু সূৰ্যৰ দৰে চকু ৰুদ্ৰই এনেভাৱে প্ৰজাৰবোৰ যেতিয়া সৃষ্টি কৰিলে ব্ৰহ্মাই সৃষ্টি কৰা সমস্ত সৃষ্টিবোৰ সেইসকল প্ৰজাই এফালৰ পৰা ধ্বংস কৰিবলৈ আৰম্ভ কৰিলে আৰু লগে লগে তেতিয়া ব্ৰহ্মাই সেই ৰুদ্ৰক অৰ্থাৎ শিৱক কৈছিল হেৰ হৰ তুমি যি পুত্ৰ জন্ম দিলা এইসকল একো কাম নাই অপ্ৰয়োজনীয়
গতিকে মই যিমানবোৰ সৃষ্টি কৰিলোঁ এফালৰ পৰা দেখোন ধ্বংস কৰি লৈ গৈছে দেউতাকে থৈ যোৱা সম্পত্তি পুতেকে নহ'লেও ককা নাতিনীয়েকে ধ্বংস কৰি আছে এতিয়া তেনেকুৱা হৈছে কাহিনীটো যে ব্ৰহ্মা হ'লে ককাক ৰুদ্ৰ অৰ্থাৎ শিৱ হ'লে পুত্ৰ তে শিৱ পুত্ৰসকল নাতি নহ'ল জানো বাৰু তে ককাকৰ সম্পত্তি নাতিনীয়েকে এফালৰ পৰা ধ্বংস কৰি আছে এতিয়া গতিকে লগে লগে ব্ৰহ্মাই হৰক কৈছে তোমাৰ এইসকল পুত্ৰ একো কাম নাই মই যিমানবোৰ সৃষ্টি কৰিলোঁ স্বজন কৰিলোঁ অৰ্থাৎ যিমান ধন অৰ্জন কৰিলোঁ এফালৰ পৰা ধ্বংস কৰি গৈছে যে এনেভাৱে ব্ৰহ্মাই হৰক কৈছে আহকচোন ইয়াৰ পিছত হৰক হয়তো আৰু কিবা উপদেশ দিব পাৰে আৰু হয়তো পুনৰ সৃষ্টি কৰা কথাও ক'ব পাৰে পিছৰ পদত দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ তোমার কুশল মোর ভুল ধরা জগতৰ হিত চিন্তি তপকোৱাছ তপস্যাৰ বলাকে সবল উপজত পূৰ্বৱতেশ্বৰ জীৱাক পাৰি বাসত তপস্যা ভৈলেহে আনো সব প্ৰজা চয়ে অনায়াসে ভগৱন্ত কৃষ্ণ পাবই এহি জানি মোৰ বচ নত কৃষ্ণত ভকতি ধৰি শ্ৰদ্ধা প্ৰাণী গণ ৰাম ভকতিকে পুৰুষসকল শান্ত কৰাবই কহিলো তোমাক ইটো শাস্ত্ৰৰ নিৰ্ণয় মৈত্ৰেয়ে বুলন্ত শুনি উক মহামতী হেনহিত উপদেশ দিলা প্ৰজাপতি শুনি পশুপতি ভৈয়া আনন্দৰ পাৰ পদক্ষিণে ব্ৰহ্মা কৰিলা নমস্কাৰ ৰাম ক্ষীৰতময় অন্ত তুলি চৰণৰ ধূলি কৰিব তোমাৰ মই ৰাজ্যই ব্ৰহ্মাত অনুকালয়া তপু বনে গইলা দেখি বিধি পৰমানন্দ বন ভৈয়া প্ৰণু প্ৰজা সজীৱাক চিন্তি লেখাই খাত শৰীৰৰ হন্তে দশ পুত্ৰ ভৈলা নাৰদঙ্গিয়া অতি পুলস্তিব কৃষ্ণ দক্ষ ভিগু মৰিচি পুলহত পুনিষ্ট কুটসমেহি দশ তনয়জন মিলা মহাভাগৱত সবে তনয় সুশীল অ হৰি সবে বিষ্ণু তেজযুক্ত
পৰম সামৰ্থ জীৱা স্থানে জীৱা জাত তাৰ শুনা অৰ্থ পৰম বৈষ্ণৱ ঋষি নাৰদ প্ৰখ্যাত হাতে বিনা ধৰি কোলা হন্তে ভৈলা জাত মাথাত পিংগল জটা শুভে আতিশয় পৰম শ্ৰীমন্ত্ৰ দেহা জলে স্বৰ্ণময় কোমল আঙ্গুলি চাৰি বিনা বজাৱয় গোপাল কৃপাল নাম মুখে উচ্চাৰয় জয় কৃষ্ণ। এতিয়া ব্ৰহ্মাই সেই হৰণ ৰুদ্ৰক কৈছে যে তুমি এটাই কাম কৰা, তোমাৰ কুশলৰ কাৰণে মই তোমাক এটা উপদেশ দিওঁ আৰু জগতৰ হিত হ'ব, তুমি তপস্যা কৰা আৰু তপস্যা বলতে তুমি পূৰ্বৰ যি প্ৰজা সৃষ্টি কৰিছিলা, যি পুত্ৰ সৃষ্টি কৰিছিলা, তুমি তপস্যা কৰিলে তাতকৈ ভাল পুত্ৰ সৃষ্টি কৰিব পাৰিবা। আৰু এনেভাৱে ব্ৰহ্মাই হৰক উপদেশ দিছে, কৈছে তপস্যা ভৰিলেহে আনো হ'ব প্ৰজাচয়, অনায়াসে ভগৱন্ত কৃষ্ণক পাওঁ। সে তপস্যাৰ ফলতহে ভগৱন্ত প্ৰাপ্ত হয়, ভগৱন্তৰ প্ৰাপ্ত হ'লে ভগৱন্তৰ কৃপা হ'লেহে সৃষ্টি কাৰ্য সুন্দৰ হয়। এই কথাখিনি জানি তুমি মোৰ কথাটোত গুৰুত্ব দিয়া আৰু কৃষ্ণক ভকতি কৰি তুমি পুনৰ প্ৰজা সৃষ্টি অৰ্থাৎ জীৱ সৃষ্টি কৰা। আৰু ভকতিয়েহে পুৰুষক শান্ত কৰাব পাৰে। এই কথাখিনি মই তোমাক ক'লোঁ, এয়া হৈছে শাস্ত্ৰৰ সিদ্ধান্ত। আৰু এই কথাখিনিকে মৈত্ৰেয় মুনিয়ে নিজৰ আশ্ৰমৰ হৰিদ্বাৰত বিদুৰক কৈছিল, হেৰ বিদু, এনেভাৱে ব্ৰহ্মা প্ৰজাপতিয়ে সেই পশুপতিক অৰ্থাৎ শিৱৰক আদেশ কৰিলে আৰু শিৱই সেই ব্ৰহ্মাক প্ৰদৰ্শন কৰি অৰ্থাৎ নমস্কাৰ কৰি ব্ৰহ্মাৰ চৰণৰ ৰেণু শিৰত লৈ তেওঁ পুনৰ সেই ভগৱন্তক আৰাধনা তপস্যা কৰিলে। আৰু এনেভাৱে তপস্যা কৰিলে। তাৰপিছত পুনৰ ব্ৰহ্মাই আকৌ প্ৰজা সৃষ্টি অৰ্থাৎ পুত্ৰৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে। কিছু সংখ্যক পুত্ৰ সৃষ্টি কৰিলে ব্ৰহ্মা শৰীৰৰ পৰা, কিছু সংখ্যক সৃষ্টি কৰিলে মনৰ পৰা। এনেভাৱে সৃষ্টি কৰিছে নাৰদ, অংগীয়া, অত্ৰি, পুলস্তি, বশিষ্ঠ, দক্ষ, ভৃগু, মৰিচি, পুলহ, ক্ৰুতু, এনেভাৱে 10জন পুত্ৰ জন্ম দিলে। আৰু গোটেইকেইজনে হ'ল মহাভাগৱত, মহাভক্ত আৰু পৰম তেজস্বী, পৰম বিষ্ণু ভক্তৰ এনে পুত্ৰ ব্ৰহ্মাই সৃষ্টি কৰিলে। আৰু অৱশেষত সেই নাৰদক সৃষ্টি কৰোঁতে নাৰদ এনেভাৱে সৃষ্টি হৈছিল, এটি সৰু শিশু, হাতত এখন বীণা, সেই বীণাখন লৈ চুলি আছিলে পিংগলা আৰু হাতত বীণাখন লৈ কোমল কোমল আঙুলি কেইটাৰে সেই বীণা বাই মুখেদি প্ৰভু ভগৱন্তৰ নাম উচ্চাৰণ কৰিছিল। কি বুলি কৈছে? কৈছে কোমল আঙুলি চাৰি বীণা বজাবই, গোপাল কৃপাল নাম মুখে উচ্চাৰয়। কেৱল গোপাল কৃপাল গোপাল কৃপাল কৰিয়ে নাৰদে সেই অকণমান্তি এটি শিশুৰে কোমল কোমল আঙুলিয়ে এখনি বীণা বাই কেৱল গোপাল কৃপাল কৰি সিও জন্ম লাভ কৰিছিল। আহক ইয়াৰ পিছত আৰু সুন্দৰভাৱে ব্ৰহ্মা সৃষ্টি পাতনি আগবাঢ়ি গৈছে, পদচন্দে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। ৰাম প্ৰেমৰ ভৰত বাক্য
তৰণীৰ এহিমতে জন্মিয়া আছে কথা অনুজৰিত উপদিল তাৰ শুনা কথা অংগুষ্ঠে জন্মিলা তক্ষ বশিষ্ঠ প্ৰাণত ফুলহনা ভিত জাত অংগীৰাম কৰ্ণহন্তে পুলস্তিচা লত ভিগুৰিষি কৰে ক্ৰুত লোচনত অতি মহাযশী মৰিষি ভৈৰন্ত মনে হন্তে উত্ৰপতি ভুৱহন্তে ক্ৰোধকাম জন্মিলাহি দিতি অৰাম কলৌত হন্তে লোভ মুখে বাক্য চৰি লিংগদাৰে সপ্ত সিন্ধু ভৈলে ছায়া হন্তে জন্মিলা তব মহামতী কপিল গোসাই পিতৃ দেৱহূতিপতি এহিমতে ব্ৰহ্মাচৰ্যে লন্ত ত্ৰিজগত কটু হবে মনে প্ৰজা কটুতে আবে শুনা ভিন্ন দেহে সজি লন্ত যত আবে কহ দেহ ত্যাগ প্ৰকাৰ উপজিলা বিধি খৰ সতী নামে কইনা পৰম সুন্দৰী কিশু দক্ষী মহাধৈনা জয় কৃষ্ণ। এতিয়া এনেভাৱে ব্ৰহ্মাই 10জন পুত্ৰ সৃষ্টি কৰিলে নিজৰ শৰীৰৰ পৰা, ইতিমধ্যে আমি উল্লেখিত কৰিছিলোঁ। আৰু নাৰদ সৃষ্টি হৈছিল সেই কুলাৰ পৰা। সেই নাৰদে যেতিয়া কোমল কোমল আঙুলিয়ে বীণা বাই গোপাল কৃপালকৈ গাইছিল আৰু তেওঁ গদৰ গদৰ মাতেৰে কপা কপা মাতেৰে প্ৰেমভাৱে আনন্দিত হৃদয় দ্ৰৱিত হৈ চকুৰে চকুলো বহিছিল। এহিমতে নাৰদৰ জন্ম এনেভাৱে হৈছিল। আৰু সেই বিদুৰ আৰু সেই ব্ৰহ্মাৰ বাকী অংগৰ পৰা কোন অংগৰ পৰা কোন পুত্ৰ অৰ্থাৎ ঋষি সমস্তক জন্ম দিলে মই কওঁ শুনা। আঙ্গুলিৰ পৰা জন্ম হ'লে দক্ষ, ব্ৰহ্মাৰ প্ৰাণৰ পৰা জন্ম হ'লে বশিষ্ঠৰ, নাভিৰ পৰা জন্ম হ'লে প্লহ, আৰু মুখৰ পৰা জন্ম লাভ কৰিলে অংগীয়া ঋষি, কাণৰ পৰা জন্ম হ'লে প্লস্তি, ছালৰ পৰা জন্ম হ'লে ভিগু ঋষি। এনেভাৱে ব্ৰহ্মাই অনেক পুত্ৰ সৃষ্টি কৰিলে। আৰু মনৰ পৰা জন্ম লাভ কৰিলে মৰিচি, ভুৱৰ পৰা জন্ম হ'লে কুধ কাম, আৰু তলৰ ওঠৰ পৰা জন্ম হ'লে লোভ, মুখৰ পৰা জন্ম হ'লে বাক্য। আমি যে কৈ থকা কথাবোৰ বাক্য,
আৰু লিংগৰ দ্বাৰৰ পৰা জন্ম হ'লে সপ্তসিন্ধু আৰু ব্ৰহ্মা ছায়াৰ পৰা জন্ম হ'লে কদম্ব ঋষি সেইজনে হৈছে দেৱহূতিৰ স্বামী আৰু কপিল গোসাঁয়ৰ পিতৃ যে এনেভাৱে ব্ৰহ্মাই ত্ৰিজগতত অনেক প্ৰজাৰ সৃষ্টি কৰিলে কিছু সংখ্যক মনৰ পৰা কিছু দেহৰ পৰা আৰু এনেভাৱে প্ৰজা সৃষ্টি কৰিলে যে আজি ব্ৰহ্মাই যেনেভাৱে প্ৰজাবোৰ সৃষ্টি কৰিছে আমি ব্ৰহ্মক অনুসৰণ কৰি সেইকাৰণে নৱপ্ৰজন্মৰ যুৱক যুৱতী সমস্তই ভাগৱতৰ ৰীতি নীতি ভাগৱতৰ জ্ঞান আহৰণ কৰিব লাগে বিশেষভাৱে নৱৰ বিবাহিতা দাম্পতীসকলে ভাগৱত ধৰ্ম আচৰণ কৰি সংসাৰ কাৰ্যত ৰত হ'ব লাগে কাৰণ যদিহে ব্ৰহ্মাই কৰা সৃষ্টিৰ দৰে ভগৱন্তক চিন্তা কৰি নকৰে তেনেহ'লে ব্ৰহ্মাই প্ৰথম কৰা সৃষ্টিৰ দৰে সমস্ত সৃষ্টিয়ে নিজেও ধ্বংস হ'ব সমস্ত পিতৃ মাতৃকো ধ্বংস কৰিব সেই গুৰু সমস্ত আই মাতৃ সমস্তৰ কাৰণ ব্ৰহ্মাই আধা বয়স ভগৱন্তক তপস্যা কৰোঁতে গ'ল সেইকাৰণে আমি দেখা পাওঁ ব্ৰহ্মা যিটো প্ৰতিচ্ছবি আমি ফটোত দেখোঁ দাড়ি চুলি পকা বৃদ্ধ হয়নে বাৰু অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে কি প্ৰতিজন যুৱক যুৱতীয়ে বয়সত নহয় জ্ঞানত বৃদ্ধ হৈ মানে সৃষ্টি কাৰ্যৰত হ'ব লাগিব আমাৰ এতিয়া বৰ্তমান সমাজত দেখা যায় জানিবলগীয়া কথা কাৰণে কৈছোঁ এজন যুৱকৰ নিজৰ মগজুলৈ জ্ঞান অহা নাই তেওঁ পিতৃ মাতৃ অবাধ্য হৈ এগৰাকীক আনি সন্তান জন্ম দিছে নিজৰ মগজুত যদি জ্ঞান নাই তেতিয়া তেওঁৰ দ্বাৰাই সৃষ্টি হোৱা পুত্ৰসকলৰ জ্ঞান হ'বনে বাৰু কেতিয়াও নহয় সেইকাৰণে আমি ভাগৱত ধৰ্ম আচৰণ কৰিব লাগে জীৱনত আমি কি কৈছোঁ কি খাইছোঁ ডাঙৰ কথা নহয় কিন্তু জীৱন আমি এটা পাইছোঁ সুন্দৰ ইয়াক আমি যাপন কৰিব পাৰিব লাগিব আমাৰ মানুহে ভাবে খাই বৈ যাম জীৱন কেতিয়াও নহয় আমি জীৱনটোক যাপন কৰিব পাৰিব লাগিব জীৱনটোক যাপন কৰিব লগা হ'লে আমি সৎসংগৰ মাধ্যমে ভাগৱত ধৰ্ম আচৰণৰ মাধ্যমে জীৱন পথত খোজ পেলাব লাগিব নহ'লে আমি প্ৰতিটো খোজতে উজতি খাব লাগিব সেইগুৰু সমস্ত আই মাতৃ সমস্তৰ আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আজি ভাগৱতৰ তৃতীয় স্কন্ধৰ ব্ৰহ্মা সৃষ্টি পাতনি আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ বৃহদম ধনী উচ্চনি মুখবিম্ব ফল কৰ তনু সুকুমল সুষম কপাল কৰ্ণে দুলয় কুণ্ড সবাংগ সুন্দৰ দিব্যে নাহি কেউ পাম দেখিয়া ব্ৰহ্মাৰ মনে উপজিলা কাম ৰাম কাম্য সৰ্ব গাঁও ধৰ্ম বহি যাই গোটে নাহি বয়সূৰ্তি মদ সৰস্বতী পিতৃজানি কন্যাৰ নাহিকে কামমতী তবু হৰি বাপ মন হইলা প্ৰজাপতি হৰাম মৰিষি প্ৰমুখ্যা ঋষি চাহিয়া দেখা ব্ৰহ্মা বধন মতি পিতৃৰ কাই
নখহিল মন বিনয় ৰিয়া খবে বুলিলা বচন শুনিও কওঁ পিতে তুমি আমাৰ বচন এৰিও কোৰ মতি তো সন্ধুক্ষণ ধৰিও কওঁ শাস্ত্ৰবাণী পূৰ্বা পৰ চাই ইটো কৰ্ম কৰিতে তোমাৰ নোযোৱাই তজু পূৰ্বে জন্মি আছে জীৱা ব্ৰাহ্মণ ইটো ঘোৰ কৰ্ম নতু কৰে কুজনে জয় কৃষ্ণ। এতিয়া এইসকল পুত্ৰ সৃষ্টি কৰাৰ পিছত ব্ৰহ্মাই এগৰাকী কন্যা সৃষ্টি কৰিলে। এইগৰাকী কন্যা ব্ৰহ্মাই সৃষ্টি কৰি নিজেও বিপদত পৰিব লগা হ'ল। আজি ব্ৰহ্মাই নিজে সৃষ্টি কৰা কন্যাগৰাকীৰ নাম আপোনালোকৰ কণ্ঠই কণ্ঠই আছে প্ৰত্যেকৰে। ইতিমধ্যে অকণমান আগত কীৰ্তন হৈ গৈছে, জানেনে আপোনালোকে? সেইগৰাকী হৈছে সৰস্বতী। ব্ৰহ্মাই যেতিয়া সৰস্বতীক সৃষ্টি কৰিলে, তেওঁৰ ৰূপ ইমান সৌন্দৰ্য আছিল, অতুলনীয় ৰূপ, পৰমা সুন্দৰী। তেওঁক দেখাৰ লগে লগে নিজৰ জীয়েকক দেখি ব্ৰহ্মাক কামাতোৱা হ'ল। আৰু কামাতোৱা হয় ব্ৰহ্মাই কামভাৱে নিজৰ কন্যাগৰাকীৰ ওচৰলৈ আগবাঢ়ি গৈছে। আৰু তেওঁ এই অপকাৰ্য দেখি তেওঁ পুত্ৰসকলে ব্ৰহ্মাক কি বুলি কৈছে? আজি মৰিচি প্ৰমুখ্যে সেই ব্ৰহ্মাই সৃষ্টি কৰা পুত্ৰসকলে নিজৰ পিতৃক কৈছে, হে পিতৃদেৱ, তুমি এই কৰ্মটো কৰা উচিত নহয়। কাৰণ তুমি পিতৃ হয়, সৃষ্টিকৰ অৰ্থাৎ বিধি হয় যদি এনে ঘৃণনীয় কৰ্ম কৰা, তেনেহ'লে তোমাৰ যিসকল পুত্ৰ এইসকলেও তুমি কৰা কৰ্মৰ আচৰণ অনুসৰণ কৰি তেওঁলোকে সেই কৰ্মটোকে কৰিব। চাওক, আজি পিতৃক পুত্ৰই জ্ঞান দিব লগা হৈছে। সেইকাৰণে এই নাৰীৰ ৰূপটো হৈছে মায়াৰ মোহনীয় ৰূপ। তাৰ প্ৰমাণ ভগৱন্তই মোহনীৰ ৰূপ ধাৰণ কৰোঁতে শিৱয়ো হতভম্ব হৈছিল, যিজন পৰম বৈষ্ণৱ। সেইকাৰণে আমি নৱপ্ৰজন্ম যুৱকসকলৰ কথাটো সুকীয়াই আমি দেখোঁ, আমাৰ কিছুমান ভকতকো দেখোঁ কেতিয়াবা কিছু কিছু নাৰীৰ ৰূপত মোহিত হৈ যায়। ইয়াৰ পৰা কিন্তু সাৱধান হ'ব লাগিব, কাৰণ সৃষ্টিকৰ ব্ৰহ্মাই যদি নিজৰ কইনাৰ ৰূপত মোহ গৈছে,
তে আমি এজন সাধাৰণ মনুষ্যই ব্ৰহ্মা সৃষ্টিয়ে মোহিত হোৱাটো ডাঙৰ কথা নহয়। সেইকাৰণে আজি পুত্ৰসকলেও জ্ঞান দিছে, কৈছে হে পিতৃ তুমি এনে কৰ্ম নকৰিবা। আৰু আমি কওঁ তুমি শুনা, তুমি পূৰ্ব কৰা কৰ্ম অনুসাৰে কৰ্ম কৰা। পূৰ্বত যেনেকৈ তুমি শাস্ত্ৰ বিধিৰ মতে তুমি সৃষ্টি কাৰ্য কৰিছা, পুনৰ তুমি শাস্ত্ৰ বিধিৰ মতে তুমি কৰ্ম কৰা। তুমি যিমানসকল ব্ৰাহ্মণ সৃষ্টি কৰিছা, যিমানসকল তোমাৰ পৰা জন্ম লাভ কৰিছে, কোনো যেনেও আজিলৈ এনে বেয়া কৰ্ম কৰা নাই। যদি তুমি কৰি দেখুওৱা, প্ৰতিজনে কৰিবলৈ আৰম্ভ কৰিব। গতিকে তুমি এইখিনি নকৰিবা। আহক এতিয়া সেই মনীষী প্ৰমুখ্যে পুত্ৰসকলে নিজৰ পিতৃক কৰিবলৈ যোৱা বেয়া কৰ্মটোত বাধা দিয়াত ব্ৰহ্মাই বাধা মানে নে নেমানি সেই সৰস্বতীক হৰণ কৰে, পিছৰ পদত নিশ্চয় দিয়া আছে। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। যদি অগ্নি সমানতে যশি কেউ হৈ তাহারই সম কর্ম কৃতিবন কিন্তু পূর্বহন্তে জীবা আছে ইটো অমঙ্গল পাপে আকু আবে যি খবর ভাব ধরি সর্বলোকে পরম কল্যাণ লভে এরাইটো এরাম হেন সাধু সবে যদি অকর্ম করই সমস্ত লোকৰ তারা পাপ ভাগি হই বিশেষত তুমি গুণ গুরু জগতৰ তোমাৰ কাৰ্যে মন্দ হইবে ঔৰাম এহি জানি বাপ তুমি চিতথি কৰা ব্ৰহ্ম জ্ঞান চিন্তিতো অভাৱ পৰিহৰা ইষব বচন ব্ৰহ্ম কৰ্ণেনো জানি তারা করজুরে কৃষ্ণ কপাঠ রাম নমো নমো ভগবন্ত প্রভু জমি তব পদ পল্লভেশ রণ লইলো আমি চিদানন্দ রূপে তুমি
আছাহি দয়ত নানা কর্মে প্রবতাই অফুরা লোক যত জয় কৃষ্ণ। এতিয়া ব্ৰহ্মাক সেই পুত্ৰসকলে কৈছে যে হে পিতৃদেৱ, তুমি যিসকলক জন্ম দিছা আৰু এইসকলেও যদি পাপ কাম কৰে আৰু এইসকলেও কৰিব, আৰু যদি তুমি ক'ব বিচৰা যে এজন তেজস্বীক কোনো কাৰণৰ পাপে স্পৰ্শ কৰিব নোৱাৰে, তাৰ উত্তৰত আমি কওঁ শুনা, যদিও এজন তেজস্বী হয়, তেওঁ যি পাপ কাম কৰিব, পূৰ্বত যিমানবোৰ পুণ্য সঞ্চয় কৰি থৈ সমস্ত নিমিষতে নাগ হৈ যাব। সেইকাৰণে আমি সাৱধান হ'ব লাগিব। কিহৰ কাৰণে আমি বহুতে ভুল কৰোঁ তাৰ এটা উদাহৰণ গীতাত লিখিছে, গীতা মাহাত্ম্যত, হয়নে বাৰু? যদি বেয়া খাদ্য খোৱা যায়, বেয়া কৰ্ম কৰা যায়, গীতা পাঠ কৰি দিলে বোলে সমস্ত নাগ হয়। সেই বুলিয়ে যদি আমি বেয়া কাম বেয়া খাদ্য খাই গীতা পঢ়াই থাকিলে হ'বনে বাৰু? কেতিয়াও নহ'ব। সেইকাৰণে আজি ঋষি সমস্তই ব্ৰহ্মাক কৈছে, তুমি কি কৰা, তোমাৰ পূৰ্বৰ যি যশ আছিল সকলোবোৰ নাগ হৈ যাব, আৰু তুমি সকলোতে তোমাৰ দুৰ্যশ আহিব। সেইকাৰণে তুমি পৰম কল্যাণ কৰ্ম কৰা। যদি সাধুসকলে বেয়া কৰ্ম কয়, বাকীসকলেও তাৰ পাপভাগী হ'ব লাগিব। অৰ্থাৎ সমাজত থকাৰ মুখ্যৰ ভক্তকেইজনৰ যদি বেদৰ বিধিমতে ভাল নিয়ম অনুসাৰে কৰ্ম কৰি সমাজত নেদেখায়, সমাজখনেও সেই বেয়াটোকে ল'ব, তেতিয়া গোটেই সমাজখনে পাপভাগী হ'ব। সেইকাৰণে আমি খুব সাৱধান হ'ব লাগিব। যে কোনোবাই কৈছে ডাঙৰ কথা নহয়, কিন্তু বেদত লিখা আছে, ভাগৱত শাস্ত্ৰ হৈছে 4খন বেদৰ মূল সাৰ। আমি কিছুমান সিদ্ধান্তৰ সমজুৱাই হওক, ব্যক্তিগত নিজৰ জীৱনই হওক, আমি ভাগৱত শাস্ত্ৰৰ মাধ্যমে, বেদৰ মাধ্যমে আমি সিদ্ধান্ত ল'ব পাৰোঁ। সেইকাৰণে আমি বেদবোৰো ভালদৰে শ্ৰৱণ কীৰ্তন কৰিব। গুৰুৱে প্ৰতিজন শিষ্যকে গুৰুৱে দিয়া মন্ত্ৰ আছে। গুৰুৱে বিশেষ মন্ত্ৰৰ অকণমানহে দিছে। এটা শব্দত বহুতো তথ্য দিয়া আছে। তাক আমি বিতংভাৱে জানিবৰ বাবে আমি ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব। সেই গুৰু বাক্যবোৰ এটাৰ শব্দত বিভিন্ন আমাক বুজাই আছে। আমি বিভিন্নটো কথা নাজানো। ইয়াক জানিব লগা হ'লে আমি সাধুসংগ অৰ্থাৎ শাস্ত্ৰৰ মাধ্যমে জানিব পাৰিম। ইয়াক অনুসৰণ কৰি আমি কৰ্ম কৰিব লাগিব। সেয়ে কৈছে, যদি তুমি এনে কৰা সকলোৱে পাপভাগী হ'ব আৰু জগতখনত সকলো লোকসকল মন্দমতী হ'ব। এই কথাখিনি জানি হে বাপ, তুমি হৃদয়খন থিৰ কৰি তুমি ব্ৰহ্মজ্ঞান চিন্তা কৰি এই ভৱ সংসাৰখনক তৰাৰ ব্যৱস্থা কৰা। ইষব বচন ব্ৰহ্মা কৰ্ণে নুশুনয়, জানি তাৰ আকৰ জোৰে কৃষ্ণক পাঠ হয়। এই যে পুত্ৰসকলে ক'লে, ব্ৰহ্মাই কিন্তু শুনা নাই। যেতিয়া ব্ৰহ্মাই শুনা নাই, লগে লগে পুত্ৰসকলে ব্ৰহ্মাক বাদ দি ভগৱন্ত কৃষ্ণক প্ৰাৰ্থনা কৰিছে, হে নমো নমো ভগৱন্ত, তুমি সমস্তই অন্তৰ কথা জানা, সকলোৱে অন্তৰ্যামী, তোমাৰ চৰণত আমি সমস্তই শৰণ লৈছোঁ। হে চিদানন্দৰ ৰূপ, তুমি সকলো হৃদয়তে আত্মাৰূপে আছা। আত্মাৰূপে থাকি সকলোকে তুমি প্ৰৱৰ্তন কৰাই আছা। তোমাৰ চৰণত শৰণ লৈছোঁ। আহকচোন এতিয়া সেই মৰিচি প্ৰমুখ্যে ব্ৰহ্মপুত্ৰসকলে ব্ৰহ্মাই কৰা অপকাৰ্যৰ বাধা কৰাত ব্ৰহ্মাই নেমানাৰ বাবে সেই ভগৱন্ত কৃষ্ণক আৰাধনা কৰিছে। ইফালে আকৌ ব্ৰহ্মাই নিজৰ কন্যাগৰাকীৰ ওচৰলৈ গৈ কি বা কাণ্ড কৰিছে। দুটাৰ প্ৰকাৰত আমি একে পদৰ মাধ্যমতে পাম কৃষ্ণক স্তুতি কৰাৰ সেই ঋষি সমস্তৰ ব্ৰহ্মাই নিজৰ দুহিতা সৰস্বতীৰ ওচৰলৈ আগবাঢ়ি যোৱাৰ দৃশ্যৰ একেলগে পদবন্ধে দিয়া আছে। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।
হে প্রভু ধর্ম পথ করিউর ভকত বৎসল দেব দেব হরিও কহেন অনুগ্রহ কৃপা পিতৃ যেন ইটো অকাল যখন রাখি পাপদ হন্তে বাপগদা তুমি বিনে আমার গতি নাহি আনো ইটো ধর্ম সংকটত কৰা এহি মতে ঋষি সবে অনন্ত পাছে বিধি আগতে দেখিয়া পুত্ৰগণ লাজহুয়া বিষ্ণু স্মৰি ভৈলা সন্দোষ এৰাম মনে আপু নাকতি কৰি অধিকাৰ দেশলে কৰিলা সিটো দেহ পৰিহাৰ কামে বিদূষিত তাক নিয়তিক জন্মিলে কথাহাতকো হৰি তমু ইটো কিনো নাৰী মায়া মহাবলী আৰু পিতৃ মাতৃ ভাতৃ পুত্ৰ নকৰে বিচাৰ দৰ্শন মাত্ৰকে সবাৰ হৰে মন ব্ৰহ্মাত দেখিও আৰু বৈতখ ব্ৰহ্মাণ এৰামে এতেকেই হাকজাৰা তেজিবাক স্বামী প্ৰাণ বন্ধু কৃষ্ণ প্ৰভু জিয়া প্ৰেম সাধু সংগে গুণ নাম নিৰূপক মায়া কটৰি গোবিন্দ জয় কৃষ্ণ। পুত্ৰই প্ৰভু ভগৱন্তক আৰাধনা কৰিছে, হে প্ৰভু তুমি ধৰ্মপথ ৰক্ষা কৰা, তুমি ভকতৰ বৎসলৰ দেৱ সনাতন, তোমাৰ অনুগ্ৰহতেই তোমাৰ কৃপাতহে সমস্তবোৰ সম্ভৱ। যে আমাৰ পিতৃয়ে যি অকাৰ্য কৰিবলৈ লৈছে তোমাৰ ব্যতিৰেকে তেওঁক বাধা কৰি ৰখা কাৰো সাধ্য শক্তি নাই।
সেয়ে কৈছে ৰাখিও পাপ হন্তে বাপ গদাধৰ তুমি বিনে আমাখাৰ গতি নাহি আন ইটো ধৰ্ম সংকট কৰা পৰিত্ৰাণ গতিকে লগে লগে সমস্তজনে এনেভাৱে ভগৱন্তক স্তুতি কৰিছে আৰু মৈত্ৰেয় মুনিয়ে বিদুৰক কৈছে হে ব্যাস নন্দন এনেভাৱে ঋষি সমস্তই অনেক প্ৰাৰ্থনা কৰিলে তাৰপিছত সেই বিধি পুত্ৰসকলে লাজ পায় পুত্ৰসকলৰ ওচৰত লাজ পাইছে বিষ্ণু স্মৰণ কৰি সকলো সময়তে সেয়ে কৈছে মনতে নিজকে ধিক্কাৰ দিছে মই কি বেয়া কৰ্ম কৰিবলৈ গৈছিলোঁ বা বেয়া কৰ্ম কৰিলোঁ যে কামেই মই কামাতুৱা হয় মই এনেকুৱা ঘৃণনীয় কাম কৰিলোঁ সেইকাৰণে আমাক বুজাইছে যে নাৰীৰ ৰূপ হৈছে মায়াময়ী ৰূপ সাৱধান আৰু এটা কথা আমি চাব লাগিব এজন যুৱকৰ 12 বছৰ বয়সত তেওঁলোকৰ প্ৰতিজন যুৱকৰ সিহঁত ব্ৰহ্মস্থিতি হয় ব্ৰহ্ম যেতিয়া স্থিতি হয় তেতিয়া সেই সময়ত খুব সাৱধান প্ৰতিজন গাৰ্জেন আৰু এগৰাকী যুৱতী 12 বছৰ অতিক্ৰম কৰিলে 12 বছৰ পাৰ হৈ গ'লে আৰু এজন যুৱকৰ 12 বছৰ পাৰ হোৱাৰ পিছত নিজৰ মাতৃয়ে সেই পুত্ৰজনৰ 12 বছৰ পাৰ হোৱাৰ পিছত একেলগে শৰণ কৰিব নাপায় আমি কোৱা শাস্ত্ৰই কৈ আছে আৰু 12 বছৰ পাৰ হৈ যোৱাৰ লগে লগে পিতৃৰ লগত নিজৰ পুত্ৰীগৰাকীয়ে শৰণ কৰিব নাপায় একেখন বিচনাত এতিয়া আমাৰ বহুতকে দেখোঁ মৰমতে হয়নে বাৰু 14-15 বছৰ বয়সৰ 16-20 বছৰ বয়সলৈ মাকহঁতে পুতেকহঁতৰ লগত ৰাখে আচলতে নহয় আমি কোৱা নাই তাৰ প্ৰমাণস্বৰূপ জয়দেৱ হয়নে বাৰু জয়দেৱে 12 বছৰ মাতৃ শৰণ কৰিছিল আজি ব্ৰহ্মা বিধিও নিজৰ কন্যাগৰাকীক জীয়েকক দেখি কামাতুৱা হৈছিল আমি নগণ্য সামান্য মনুষ্যসকলৰ বাবে ডাঙৰ কথা নহয় সেইকাৰণে আমি সাৱধানত চলিব লাগিব আজি আমাক এই কথাখিনি বুজাই দিছে সেয়ে কৈছে ইটো কিন্তু নাৰীৰ ৰূপ মায়াৰ মহাবলী আৰু পিতৃ মাতৃ ভাতৃ পুত্ৰ নকৰে বিচাৰ হয়নে বাৰু গতিকে এই কাম ভাৱটো যেতিয়া জাগ্ৰত হয় এজন মনুষ্য শৰীৰত পিতৃ মাতৃ ভাতৃ ভগ্নী কোনো বিচাৰ নেথাকে সেয়ে কৈছে দৰ্শন মাত্ৰকে সবাৰো হৰে মন ব্ৰহ্মাতৰ দেখিও আৰু প্ৰত্যক্ষ প্ৰমাণ যে দৰ্শনতে মন হৰি লৈ যায় মোহিনী ৰূপ সেইকাৰণে শিৱৰো মোহিত হয় নিজৰ শৰীৰত থকা বাঘছাল খলকি গৈছিল কাৰণ যেতিয়া দেৱতাৰ অসু সমস্তই সাগৰ মন্থন কৰে সাগৰ মন্থনত যেতিয়া অমৃত প্ৰকট হৈছিল সেই অমৃত কলৰ যেতিয়া অসুসকলে লৈ গৈছিল দেৱসমূহক দিয়া নাছিল ভগৱন্তৰ কৃষ্ণই মোহিনী ৰূপে অসুসকলক মোহিত কৰিছিল আৰু সেই মোহিনী ৰূপত মোহিত হয় সেই মোহিনীগৰাকী বাক্য ৰক্ষা কৰি দেৱসমূহক দৈত্যসমূহে আমন্ত্ৰণ কৰি নি নিজৰ স্থানত এফালৰ পৰা শাৰী পাতি বহাই সেই মোহিনীয়ে কৈছিল হেৰৌ দৈত্যগণ অতিথি দেৱ ভৱো অতিথিক আগতে শুশ্ৰূষা কৰিব লাগে গতিকে অতিথি অৰ্থাৎ দেৱসমূহক আগতে দিওঁ যে এই দেৱসমূহক যেতিয়া মোহিনীৰ ৰূপ বিতৰণ কৰিছিল সেই মোহিনীৰ ৰূপৰ বিষয়ে শিৱই কিন্তু শুনিহে আছিল শিৱই কৈছিল যে প্ৰভু তোমাৰ এই ৰূপটো মোৰ চাব মন গৈছিল তেতিয়া প্ৰভুৱে কৈছিল হেৰৌ হৰ তুমি মোৰ এই ৰূপটো চাব নোৱাৰিবা শিৱৰ মনত অহংকাৰ আহি গ'ল আমি এইটো কাৰণে পাতিছোঁ কথাখিনি ইয়াৰ অৰ্থ এটা বেলেগ আছে শিৱ কি অহংকাৰ আহি গ'ল মই এজন পৰম বৈষ্ণৱ মোৰ লগত মায়া নাই কৈছে প্ৰভু তোমাৰ মায়ে মোক একো কৰিব নোৱাৰে মই পৰম বৈষ্ণৱ মই পৰম তপস্বী এই যে অহংকাৰ কৰিলে তেতিয়া বাৰে বাৰে কৈ আছিল যে হে হৰ তুমি সেই ৰূপটো চাব নোৱাৰিবা এই কথা পাতি থাকোঁতে ইফালে পাৰ্বতীৰ লগত বহি আছে বাকী দেৱসমূহ আছিলেই ভগৱন্তই তৎমুহূৰ্ততে এগৰাকী নাৰীৰ ৰূপ ধাৰণ কৰি দিলে শিৱই ধৰিবই নোৱাৰিলে বুজিয়ে নাপালে সেইগৰাকীক দেখাৰ লগে লগে শিৱই মোহিত হৈ গ'ল ইফালে নিজৰ লগত পাৰ্বতী দেৱী বহিয়ে আছে দেৱীকো এৰিলে মোহিনীগৰাকীক দেখি আগুৱাই গুচি গ'ল সমস্ত দেৱগণে দেখি আছে সভা মধ্যত সেই মোহিনীগৰাকীক যায় বস্ত্ৰত ধৰি কামাতুৱা হৈ পিছে পিছে ঘূৰি ফুৰিছে তেতিয়াহ'লে চাওক এজন পৰম বৈষ্ণৱ তপস্বীও যদি
নাৰী মোহিনীৰ ওপৰত ভস্ত হৈ যাব পাৰে সামান্য মনুষ্যৰ ডাঙৰ কথা নহয় সেইজন বৈষ্ণৱৰ গতি নাইকিয়া হৈছিল কি হৈছিল বোলে হৰ মোহিলে হৰি জয় জয় জগন্নাথ এৰা মোহিনীক দেখা পায় শিৱ গাততে নাই গা বস্ত্ৰ দিলে দলিয়াই নাচিবলৈ ধৰে শিৱ ডম্বৰু বজায় আমাৰ মনুষ্যসকলে কি হয় জানে ভাললৈ কিবা যদি অকণমান খাই বৈ ল'ব পায় ভাল ভাল কেইগৰাকীৰ লগত নাচিব যাব জয় কৃষ্ণ সেয়া নহওক সকলোৱে ভাগৱত শাস্ত্ৰৰ আশ্ৰয় গ্ৰহণ কৰক সাধুসংগ কৰক প্ৰত্যেকৰ জীৱনটো ধন্য কৰক ধন্য হওক এই আশাৰে আজি আমি এই আলোচনী ভাগ ইমানতে সমাপ্তি কৰিছোঁ হে গুৰু সমস্ত আই মাতৃ সমস্তৰ কালিৰ পৰা আজি এই সময়লৈ আপোনালোকৰ মাজত থাকি ভাগৱতৰ তৃতীয় স্কন্ধৰ পদৰ লগত সংগতি ৰাখি আমি পদবন্ধে আৰু জীৱনত নিজে শাস্ত্ৰৰ মাধ্যমে জানিব পৰা দুই চাৰি জীৱনত প্ৰয়োগ কৰা কিছু কথা আমি আপোনালোকৰ মাজত বিশ্লেষণ কৰিলোঁ বা আপোনালোকৰ লগত আলোচনা কৰিলোঁ এইখিনি কৰি যাওঁতে অবাঞ্ছিত ভুল ভ্ৰান্তি হৈছে সমূহবিলাক ক্ষমা বিচাৰি এভাগী উপনিষদৰ প্ৰাৰ্থনাই আমি আপোনালোকৰ মাজৰ পৰা এই আসনৰ পৰা এই বছৰৰ বাবে মেলানি মাগিব বিচাৰিছোঁ ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति 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 जय कृष्ण जय जय भागवत जय जय समस्तर बगৈ গৈ ভকত ভকতানী যুৱক যুৱতী জয় জয় কৃষ্ণ।